অহদয়ার হাগার প্রভু করুণাময় করুণাময় হে করা দয়া হে প্রভু তুমি দয়াময় দয়ার হাগার প্রভু করুণাময় করুণাময় গার প্রভু করুণাময় করুণাময় এই করা দয়া হে প্রভু তুমি দয়াময় দয়ার হাগার প্রভু করুণাময় করুণাময় হাগার প্রভু হে করা দয়া হে প্রভু তুমি দয়াময় দয়ার হাগার প্রভু এই শুনিয়ক সভাসদ আমি এক করু নিবেদন আই বলির জন্মর কথা ইটু আই বলির জন্মর কথা ইটু অপূর্ব
হিৰণ্যকশিপু দৈত্য আই জগতে বিদিত এই তেওঁৰ পুত্ৰ প্ৰহ্লাদ নামে ভৈলা আৰু প্ৰহ্লাদৰ পুত্ৰ আছিল ৰজা বিৰচনা এই মহাৰংগে কৰে তেওঁ প্ৰজা কপা আৰু যৌৱন সময়তে অভাৱে মনে মন এই মনমত পত্নী মই পাওঁ কোনো আৰু এঘিমতে দৈত্যপতি চিন্তিবে লাগিলা ওই দেখে দেখে যাই কইনা বিচাৰি ফু দেখে যাই কন্যা বিচাৰি প্ৰহ্লাদ নন্দন ৰজা বিৰচনে কন্যা বিচাৰি যাই দেখে বিদেশে আর যার কারণে অপুরে রজাই আবা চুরি খাই প্রহ্লাদ
যার করণে সোয়ালি বিশারে না পাইলা এ হরিয়ে সোয়ালি বিশারে না পাইলা আর সোয়ালি না পাই রাজা বিরসনে আই বনের মাঝেই প্রবেশ প্রহ্লাদ রজা বিরসনে বারু বনর মাজলৈ যাই কি কৰিছিল ৰজা বিৰসনে বনৰ মাজলৈ গৈ গভীৰ তপস্যাত নিমজ্জিত হৈছিল হে হে প্ৰভু নাৰায়ণ কৰ নিবেদন হে প্ৰভু নাৰায়ণ কৰ নিবেদন ভক্তৰ বাঞ্ছা পূৰ্ণ কৰা তুমি দয়াময় হে প্ৰভু নাৰায়ণ দিয়া দৰিকণ ওম বিষ্ণৱে নমো নমঃ ওম বিষ্ণৱে নমো নমঃ ওম বিষ্ণৱে নমো নমঃ হে প্ৰভু নাৰায়ণ দিয়া হে প্ৰভু নাৰায়ণ ভক্তৰ বাঞ্ছা পূৰ্ণ কৰা তুমি নারায়ণ হে প্ৰভু নাৰায়ণ ওম বিষ্ণৱে তুমি প্ৰভু জগতৰে কৰ্তা কৰ্তা হোৱা তুমি প্ৰভু জগতৰে কৰ্তা কৰ্তা হোৱা তুমি প্ৰভু জগতক পালন কৰা হে প্ৰভু নাৰায়ণ কৰ নিবেদন ওম বিষ্ণৱে নমো নমঃ ওম বিষ্ণৱে নমো নমঃ ওম বিষ্ণৱে নমো নমঃ হে প্ৰভু নাৰায়ণ হে প্ৰভু নাৰায়ণ
এনে কৈ দিনে দিনে বিৰচনে হে কৌটি মন্ত্ৰ জপে আৰু গ্ৰীষ্মকালেই তপ কৰে গ্ৰীষ্মকালেই তপ কৰে আৰু এই শীত চাৰিবা থাকেই জলৰ অভিক হিমতে তপ কৰে ৰজা বীৰ হিমতে তপ কৰে আয়ুগ্ৰ তপ কৰে বীৰ সন্দীপ বাহাৰ আৰু আনফালে স্বৰ্গত কম্পিত ভৈলা ইন্দ্ৰই মনে ভাবে কাঢ়ি লইব মোৰ অমৰাৱতী দেৱগণক চাই পাছে কহে শশীপতি এই দেৱগণক চাই পাছে দেৱগণ শুনা খবেই স্বৰূপা বচন বিষ্ণুৰায় চৰে গৈ কহিবা সাদৰা কৰি আই বিষ্ণুৰায় চৰে গৈ কহিবা সাদৰা কৰি তপ কৰে হে ৰাজা বীৰ সনা যোৱা হবে বিষ্ণুৰ ওচৰ দেৱ ইন্দ্ৰৰ বচন পাছে শুনি যত দেৱগণ চলি গইলা দেৱগণে নম্ৰ ভাৱে কহে বিষ্ণুৰ ওচৰ প্রভু কিবা উপায় করা খুড়া হবে স্বরূপ বসা Go
প্ৰভু ধ্যান যোগে বিৰচনে সৃষ্টি ধ্বংস কৰে সেইকাৰণে উপায় বিচাৰি আহিলো আমি আপোনাৰ ওচৰে হয় নেকি ঠিক আছে অদেৱৰ শুনিয়া বাণী প্ৰভু নাৰায়ণ হৰি অতি শীঘ্ৰে চলি গইলা এই দৈত্যৰ ওচৰ হৰি অনিৰ্জন কাননে দৈত্যই আছে ধ্যান কৰি কহিবে লাগিলা কথা কহিবে লাগিলা কথা উঠা দৈত্যপতি চকু মেলি চোৱা তোমাৰ তপে তুষ্ট হৈছ কিবৰ লাগে কোৱা তোমার তপে তুষ্ট হৈছ কিবৰ লাগে কোৱা নারায়ণে বলে কোয়া প্রহ্লাদ তনয় অতি কারণে তপ করা কোয়া বুঝাই উঠা উঠা চকু মেলি তোমার তপে তুষ্ট হৈছ কিবৰ লাগে অহেন শুনি দৈত্যপতি মেলিলা নয়ন ঐশ্বৰৰ ৰূপ দেখি মুগ্ধ হৈলা মন উঠা উঠা চকু মেলি তোমাৰ তপে তুষ্ট হৈছ কিবৰ লাগে বিৰচনে বোলে প্ৰভু কৰো নিবেদন পৃথিৱী ঘূৰিলো মই পৃথিৱী ঘূৰিলো মই কিন্তু আই বিচাৰি বিচাৰি মই ভাগৰি আই মন মতৰ ভাৰ্যা মই বিচাৰি না আই মন মতৰ ভাৰ্যা মই বিচাৰি না হে বৰ দিয়া প্ৰভু মোক কমল লোচন ৰূপেই গুণে ভাৰ্যা পাওঁ মই তোমাৰ সমান অন্য কোনো ধনজনৰ মোৰ নাহি প্ৰয়োজন অন্য কোনো ধনজনৰ মোৰ নাহি প্ৰয়োজন কৃপা কৰি আহিবৰ মোক দিয়া নাৰায়ণ তথাস্তু 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 বুলিয়া প্ৰভু কহিবে লাগিলা বলই কঙ্কন এক দৈত্যৰ হাতে বলই কঙ্কন এক এই কঙ্কন পাত তুমি যাক পিন্ধাই দিবা রূপে গুণে সেইজনকেই মোৰ সমান রূপে গুণে সেইজনকেই কঙ্কন লয়া পাছে ৰজা বিৰচন কঙ্কন লয়া পাছে ৰজা বিৰচন কৰিব ভাৰ্যা বিষ্ণুক ভাবেই মনে মন কৰিব ভাৰ্যা বিষ্ণুক ভাবেই মনে মন
হে প্রভু নারায়ণ অকরণী বেদনা অমন বাঞ্ছা পূর্ণ হোক দিয়া আশীর্বাদ দিয়া আশীর্বাদ হে 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 প্রভু নারায়ণ অকরণী বেদনা অমন বাঞ্ছা পূর্ণ হোক দিয়া আশীর্বাদ ওয়ে ঘি বুলি দৈত্যপতি অপ্রণাম ও মাথায় হাত দিয়া প্রভু আশীর্বাদ দিয়া ও হে প্রভু নারায়ণ হে করুণী বেদনা হে মন বাঞ্ছা পূর্ণ হোক দিয়া আশীর্বাদ সেই চাগে কংকন পাত হৰিক পিন্ধাই দিলা পুৰুষ গুচি নাৰায়ণ পুৰুষ গুচি নাৰায়ণ আৰু আনফালে দেখি দৈত্যপতিৰ আনন্দৰ সীমা নাই ৰূপে গুণে ধন্য মন ৰূপে গুণে ধন্য মন আই সুন্দৰী আহা আহাচোন তুমি মোৰ কাষলৈ আহা কিয় দূৰে দূৰে ফুৰিছা সুন্দৰী আহা না আহাচোন মৰমী কাষলৈ আহা না তুমি তোমাকে দেখা পাই ৰব মই পৰা নাই তোমাকে চুবলৈ মন ও তোমাকে চুবলৈ মন আহাচোন তোমাকে দেখা পাই ৰব মই পৰা নাই তোমাকে চুবলৈ তোমাকে চুবলৈ সুন্দৰী তোমাৰ মান ধুনীয়া হয়তো যে দেখা নাই তোমাৰ মান ধুনীয়া হয়তো যে দেখা নাই আই ঐ
তোমাকে দেখা পাই ঘৰলৈ নিবাৰ মন তোমাকে দেখা পাই ঘৰলৈ নিবাৰ মন আলিঙ্গন দিয়া না তুমি আলিঙ্গন দিয়া না তুমি ও আহা শোন মারমে কাহলৈ আনা তুমি এই তোমাকে দেখা পাই ৰব মই ধৰা নাই তোমাকে চুবলৈ মন ও তোমাকে চুবলৈ মন আহা সুন্দৰী তোমাক তোমাক মই মোৰ গৃহলৈকে লৈ যাম এ সুন্দৰী ও কাৰোবাৰ লগত কিবা কানেকশ্যন আছিল নেকি আৰু কাবাৰ যদি ফোন নাম্বাৰ চাম্বাৰ আছে ডিলিট কৰি দিয়া আজিৰ পৰা তুমি মোৰ আহা আহা আই গৃহ কানিলা দৈত্যই এহৰক্ষিত কৰি অনাৰী ৰূপেই বিৰোচনৰ ভাৰ্গা ভৈলা নাৰী ৰূপেই বিৰোচনৰ অচলি যাই দৈত্য ৰাজে কন্যাখন গেলই আহা মোৰ পিছে পিছে আহি থাকা এই বনৰ মাজে মাজে যাই ও বনৰ ভাষাই চলি যাই দৈত্য ৰাজে বনৰ মাজে আৰু গৈ গৈ দৈত্য ৰাজে নিজৰ দেখা পাইলা এই অনন্তৰে নিজ গৃহত চলি যাই দৈত্য ৰাজে বনৰ মাজে মাজে যাই আৰু ৰজা বিৰোচনে নিজৰ গৃহত উপস্থিত হৈ বাৰু কি কৰিছিল জানেনে ৰজা বিৰোচনে নিজৰ গৃহত উপস্থিত হৈ তেওঁ মন্ত্ৰীসকলক কৈছিল আই শুনা শুনা মন্ত্ৰীগণ মোহৰ বচন নিমন্ত্ৰণ দিয়া হবেই নিমন্ত্ৰণ দিয়া হবেই এ ভাই হাত ও ৰজাৰ আদেশ শুনছা সোনকালে পালন কৰিব লাগিব বুজিছা গতিকে পলম কৰিব নালাগে বল ঢোলকেইটা ভালে আছে না আছে আছে চাই লৈ বাছা হাত ও ভাই হাত ঠিকে আছে ৰজাৰ আদেশ এ ভাই হাত এই কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা এই ঢোল পিটি নগৰত ও ভাই হাত ও অহাকালি আমাৰ মহাৰাজৰ বিয়া গতিকে সকলো ওলাবা ঠিক আছে ও ভাই হাত কথাটো শুনছা না নাই যে
ও অহাকালি আমার মহারাজর বিয়া যাবি না খানা ভাল হব আৰু শুনবা পাইছো কিবা বুফে চিষ্টেম হব বোলে মহাৰাজৰ বিয়া গতিকে আকালৰ ভাত এক ৰোজ ফ্ৰীতে খাব পাৰিলিও নহয় জানো মাছে মাংসই বুফে চিষ্টেম হব বোলে কিবা ঠিকে আছে এ বনিহাত কথাটো শুনছা না নাই যে এ বগিয়াপি ও এ তই না যা নেতে হলি কিয়া পিছ পৰি আছা এ পিনেৰে আহিলা কি হল পিনেৰে কেইটামান জকাৰাই ফন্টাই খুৱাই ফেলে যো আমাৰ ঠিকে আছে ও তাৰ মানে পিনেৰে কলগত লৈ যাব পাৰা দেখো আৰু এইফালে ও হেৰি ও এই নৰেনৰ মাক নাযা নৰেনৰ মাক ও কিয়া মালিচ চালিচ কৰি দিবা লাগে ও ঠিকে আছে হেনে হলি তই পিছত আহি থাকবি নাকি এই জয়ন্তর টমটম খানো টাইপি ন আমি একবারও নেতে নাকি ঠিকে আছে এ বনিহাত আহি থাক মোর পিছে পিছে ও রাস্তা ভুল হব আৰু মাতা মাতি কৰি হবে ওলাই আহিলা এই ৰজাৰ গৃহত যাই হবেই ৰজাৰ গৃহত যাই হবেই আৰু তই অনন্তৰ এই পাছেই যেন কথা মই আহি পালো আহিলো দিয়া বাপৰে কি গৰমে এখন খেদে থৈ আহিলো এখন 2 নম্বৰ এই কি কবি আজিকালি কণ্ট্ৰল চাউল মাখা ফ্ৰীতে পাই নহয় একেবাৰে খালি ভৰ্তি কৰি দে আই ঐ এখন খেদে থৈ আহিলো না ঠিকে আছে জগাৰ গিলা হৈছি ন সহস্ৰত ডালাখান কৰতে আগত তাতে দিয়া বাচা তোৰ পুণ্য হ'ব দে দি ভৰি কাণ ধুৱে দি ৰবা দিয়া আয়ুষ্মান ভৱ ভগৱান প্ৰসিদ্ধ সৰ্বক আমাৰ সিদ্ধ হ'ব ঠিকে আছে বগৰী হলৌতা আছে নহয় তাতে আৰু এটা শিল বাটিত তেল ওলাপ দিছা দুবেৰিও আছে ন আৰু আইনা ফণিজোৰো আছে ঠিকে আছে তে হেৰি মই পলাম নকৰো ন মই এখন বিয়া ৰাখবাই খোজা নাছিলো শুনছা এই পিছত আৰু কি কবি মানে মহাৰাজৰ বিয়া কইনা চইনা আইন থৈছি বোলে গতিকে মই তাড়াতাড়ি খেদে আহোঁতে আৰু গধূলা আহিম শুনছা ঠিকে আছে দে এই ধৰা এই তুমি কেৱল ফুল চিতে যাবা শুনছা ওম এতেই খৰচিত গন্ধ পুষ্পে পুগাই নম ওম জলেই নম ওম ফুলেই নম ওম গোটেই নম বিয়া শেষ জয়ন্ত খালি কেইখন বাইন থবি মই সিফালৰ পৰা আহোঁতে লৈ যাম শুনছা আৰু ৰাতি আহি আছো আৰু এনে কৈ তই অনন্তৰ এই পাছেই যেন কথা অপুৰোহিতেই বিয়াৰ কাম পুৰোহিতে বিয়াৰ কাম সমাপন কৰিলা এ বনিহাত কইনাজনীক ধুই আনো যোৱে যি ঠাণ্ডা পচি বাচা কইনা ঠেৰঙা লাগি মৰব শুনছা তাতে কুমলীয়া আপি সোনকালে ধুৱে হেৰি টকৰা দি নিবাই তই আগকলা তো লবে শুনছা ল অলপমান কুহুমে পানী লবি মিয়াল কৰি দি পেলাই ধুৱাব লাগব শুনছা আৰু হেৰি বাই খেদেলি হেৰি কলা কেইটা ল ভাল হৰি বোলা গঙ্গার জলে রে আয়তি সকলে ওই রাম অন্যা ধুয়া বহলই নীলাহে
বনিহাত র কুমলিয়া কন্যা দেখি মরম লাগা ওই রাম দেখিতেই ঘরাগার করি হে হেনকে চাই ঠাই নাটকি বিয়ে হয় ভূত লাগবো শুনছা কুমলীয়া কন্যা হে আপি তুই বৰকে কানছিয়ে শুনছা মই অলপ সান্তনা দিয়া হৌ ৰ হে আপি হেনকে নাকান্দিয়ে বাচা নাকান্দি সকলোৰে এনাই দিন আহে শুনছা সকলোৰে এনাই দিন আহে মোকো যিদিনা ধোৱা বা নিছিল মই যে কিমান কান্দছিলো আৰু কোনোবা এটাই আহি যেতিয়া মোক খবৰ দিছিল যে কলপুলিৰ গুড় আহি পাৱা বুলি তেওঁ মই যেন বা ডাউন মাৰি হাতৰ ওচৰত যাম হেলাই লাগছিল বাচা ডাঙৰ পাক দি আছো যাই এহঁতৰ বিয়া বুলি মই এখন মেখেলা আনবা দিছিলো বাচাই পইচা মাখা খাই পলিষ্টাৰৰ মেখেলা এখন আনি দিছো শুনছা গাঁঠি মাৰি ৰাখবা নোৱাৰো খুলি খুলি যাই খুলি খুলি দি আছো শিক্ষা মায়া কৰো টকা খাই বাচাই আৰু এনে কৈ কন্যাজনী ধুৱাই আনি ৰভাৰ তলে ও আয়তীয়ে বিয়া গীত আয়তীয়ে বিয়াৰ গীত এ বনিহাত ধৰবি ভালকে ধৰবি অলপ ভাল হৰি বোলা আকাশৰ তলেৰে চিলনি উৰে আকাশৰ তলেৰে চিলনি উৰে আমাৰ কইনাজনী দৰাক চাবনেৰে আমাৰ কইনাজনী দৰাক চাবনেৰে কণ কণ শিশুৱে ক পঢ়ে কণ কণ শিশুৱে ক পঢ়ে এ বনিহাত আমাৰ দৰা তুই কি কৰে বে একো নকৰে ও বেকাৰ চলি দেখছিলো ৰ সেই চকঠিত না ঘূৰি থাকা বেকাৰ চলি নহয় এককে নকৰে ঘৰতে থাকে এককে নকৰে ঘৰতে থাকে ৰাতি হলে আমাৰ দৰাই পাউৰা চুৰ কৰে ৰাতি হলে আমাৰ দৰাই পাউৰা চুৰ কৰে এ আপিহাত তহঁতে একা শেষ কৰবি নেকি কিয়া আমি দেখো সেই বুঢ়ী কেইটা কণাত দেখিয়ে বহি থাকলো কিয়া আমি গাবা নৰো কিয়া তহঁতে একা শেষ কৰবি টকৰা দেনি ভালকে ধৰবি হতেনেত বিয়া মাৰ ঠিকে আছে হোমৰ বাৰী লৰে চৰে হোমৰ বাৰী লৰে হোমৰ বাৰী লৰে চৰে হোমৰ বাৰী লৰে ও আজি দেখোন দেৱে আবাৰ মন্ত্ৰ ভুল কৰে আজি দেখোন দেৱে আমাৰ মন্ত্ৰ ভুল কৰে ভাল হৰি বোলা বনিহাত আর বেশি নাগাও দে হাই প্রেসার থাকা মানুহ কিবাকে এতে থেৰো মেৰকে বাগেত দি পল্লি 108 মাতবা লাগব হ'ব দে এতে হেছু দে আৰু এনে কৈ হাই গীতে মাতে বিয়া খহন সমাপন অনন্তৰ এই খুনক পাছেই অনন্তৰ এই খুনক পাছে ও দেখা দেখা ভাই খাবা ও ঈশ্বৰৰ লীলা
এই ভক্তর বাঞ্ছা পূর্ণ করি ও নারায়ণ নারী রূপ হইলা ও দেখা দেখা ঈশ্বরের লীলা এই ভক্তর বাঞ্ছা পূর্ণ করে ও নারায়ণ নারী রূপ ওই অন্তর্যামী নারায়ণে নিজেই বিপদে পড়ি ওতে তীক্ষণে নারী রূপ ও তাক দেখি দৈতরায় আনন্দর সীমা নাই ও নানা মতে কৃপা কইরা ও দেখা দেখা ঈশ্বরের অভক্তর বাঞ্ছা পূর্ণ করে নারায়ণ নারী রূপ হর বহনা খোল হর বহনা ও কত দিনান্তরে দৈত্যরা ঔরাখেই রানীগড় ভবতী ও রানীগড় ভবতী ও হর বাহনা অনন্তরে যেন কথা ভইলা নারী রূপী নারায়ণ কত দিনান্তরে পাশে গর অবতে হইলা পাশে গর অবতে হর বহনা ফলে এই বৈকুণ্ঠত বিষ্ণু নাই দেখি দেবগণ ব্রহ্মার আগত কই হবে ব্রহ্মার আগে কই হবে হয় নাকি রবা মই চাই আছো
এখান শুনি ব্রহ্মাদেবে ধ্যান কৰি চাইলা ও আদি অন্ত যত কথা ধ্যানত জানিলা আদি অন্ত যত কথা ব্রহ্মাই বলে দেবগণ শুনা হাবচন বলা হবেই মিলি যাও বিষ্ণুক হবেই মিলি যাও বিষ্ণুক উদ্ধাৰৰ কাৰণ বলা 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 এই ত্ৰিদশ কৌটি দেৱগণে কৰি আলোচন দৈত্যৰ গৃহে যাই বিষ্ণুক উদ্ধাৰৰ কাম দৈত্যৰ গৃহে যাই বিষ্ণুক উদ্ধাৰৰ কাম অতয়নন্তৰে পাছে যেন কথা ভৈলা ব্রহ্মা আদি দেবগণ দৈত্যৰ গৃহে গইলা দেখা গইলা ভাগৰি ঐ দেখা গইলা ভাগৰি দেখা গইলা ভাগৰি ঐ দেখা গইলা ভাগৰি এহি বুলি দেবগণ দৈত্যৰ গৃহে গইলা দৈত্যৰ গৃহে যাই পাছে উপস্থিত ভৈলা দৈত্যৰ গৃহে যাই পাছে উপস্থিত ভৈলা ব্রহ্মা আদি দেবগণ ও দেহা গইলা ওই দেহা ওই ঘি বুলি দেবগণ ও দৈত্যৰ গৃহে গইলা দৈত্যৰ গৃহে যাই পাছে দৈত্যৰ গৃহে যাই পাছে দেবগণক দেখি পাছেই ৰজা বিৰচন আহক আহক প্ৰভুসকল আহক এই পাদ্যে অৰ্ঘে পূজা কৰে আৰু এই বহিবা ক আসন দিলেই সবা কহা অকহিবে লাগিলা কথা অতি নম্ৰ কৰি এই কহিবে লাগিলা কথা অতি নম্ৰ কৰি কিয়নো আহিলা ব্ৰহ্মা ও আমৰয়াগে ও হে প্ৰভু কিবা বস্তু কৰায় অভিলাষ ও কিবা বস্তু কৰায় অভিলাষ ব্ৰহ্মাদে কোৱা তুমি স্বৰূপ বচন কোৱা তুমি স্বৰূপ বচন কিয়নো আহিলা প্ৰভু কিবা
ওয়া তুমি স্বরূপ বাসনা ওয়া তুমি এই ব্রহ্মাই বলেই বিরসন শুনা কৌমা হয় পরম তপস্বী তুমি পরম তপস্বী তুমি আৰু শুনাচোন এই তোমাৰ সুন্দৰী ভাৰ্যাতেও পতিব্ৰতা অগুণে অতি গুণৱতী ৰূপে আনন্দিতা এই গুণে অতি গুণৱতী আৰু শুনা দৈত্যৰাজ এই তেওঁৰ ৰন্ধাই অন্নয় আমি কৰিব ভোজন তেওঁৰ ৰন্ধাই অন্নয় আমি কৰিব ভোজন সেইকাৰণে আহিলো তোমাৰ সেইকাৰণে আহিলো তোমাৰ হয় নেকি ঠিক আছে এই ব্ৰহ্মাৰ বচন শুনি ৰজা বিৰসান ব্ৰহ্মাৰ এই ভাৰ্যা কহিলা পাছে কৰিবে ৰন্ধা এই ভাৰ্যা কহিলা পাছে মৰমৰে প্ৰিয়ে আজি কিনো শুভদিন আহি আছে যতা দেৱগান অন্য চিন্তা পৰি হৰি শীঘ্ৰেই তুমি ৰন্ধন কৰা ওই আমার অন্ন করিবা ভোজন মারা মার প্রিয়ে কিনো মদিনা ওই আহি আসে যতা দেবা দানা চিন্তা করে হারে ভিগে তুমি রন্ধন করা ওই আমার অন্ন ও রজার বসনে নারী রূপী নারায়ণ ও মহানন্দে গইলা দেবী করিবে রন্ধন ওই একে রান্ধিলে অপশিষ ব্যঞ্জন হরা রাখ বস্তু মানে কৰিলা ৰন্ধন মাৰা মৰে প্ৰিয়ে দিন আহি আছে অন্য চিন্তা করে হারে ভিগে তুমি রন্ধন করা আমার অন্ন ঘরে আহক আহক প্ৰভুসকল সেইফালে সকম হৈছি আহক এই অন্ন ভুঞ্জিবা কৰ যায় এই মাতিলে খাদৰি দেৱগণ বহিলে এই ভাই হাত এই লাইনত বহি যা ঠেলা চানকে দিবি আৰু আনফালে এই অন্ন দিব যায় ৰাণী দেৱৰয় চৰে এই হেন কালেই ধৰে ব্ৰহ্মাই থাম্পদিয়া এই হেন কালেই ধৰে ব্ৰহ্মাই
খোলকাই আনিলা পাছে হাতৰ কংকাণ ও নারী গুচি পুৰুষ হল প্ৰভু নাৰায়ণ হে নারী গুচি পুৰুষ হল এক দাসী আছিলে কং আই ৰন্ধন মন্দিৰে আই থাম্পদিয়া ধৰে ব্ৰহ্মাই ডাকি ৰহা থাম্পদিয়া ধৰে ব্ৰহ্মাই সেই কংকন পাত ব্ৰহ্মাই দাসীক পিন্ধাই দিলা সেই কংকন পাত ব্ৰহ্মাই ৰাখীক পিন্ধাই দিলা দাসী গুচি তেতিক্ষণে ৰাজৰাণী হৈলা আৰু এই হিমতে নাৰায়ণক উদ্ধাৰি আনিলা কিন্তু আই গৰ্ভৰ সন্তান গৰ্ভতে ৰহিলা আই গৰ্ভৰ সন্তান গৰ্ভতে ৰহিলা ও হে দেবগণেই কৰে হাই হাই নারী গুচি পুৰুষ সন্তান গৰ্ভতে ৰল নারী গুচি পুৰুষ সন্তান গৰ্ভতে ৰল ও কেনে কইনু প্ৰসৱ কেনে কৈ প্ৰসৱ হয় দেৱা ও দেৱগণে কৰে হায় গৰ্ভৱতী ভৈলা প্ৰভুই মনেলা জপাই হে বনিহাত হে চাওচোন ও তাক দেখি নাৰী গণে হাহে মি চিকাই এ বনিহাত ও এনাই কাণ্ড ক'ৰবাত শুনছিলি না দেখছিলি ওই এনে কাণ্ড কইত পুৰুষৰ গৰ্ভ হোৱা কইত পুৰুষৰ গৰ্ভ হোৱা কইত করে উপায় দেবগণে করে হায় দেবগণে করে হায়
বগনে করে হায় এইখানো দেখি দেবগণ হইলা নিরূপায় ও ভাই হাত আমাক এই বিপদৰ পৰা একমাত্ৰ মহেশ্বৰেহে উদ্ধাৰ কৰিব পাৰিব গতিকে বলা এই মহাদেৱক চাই পাছেই নম্ৰ ঘূৰে মহাদেৱক চাই পাছেই ও হয় নেকি ঠিক আছে হে প্ৰভু ভোলানাথ কি কৰা পাই আর বিষ্ণুর গর্ভতা আছে সন্তান এতিয়া উদ্ধার কৰা তুমি দুৱাৰ নাপাইল সন্তান উলিওৱাৰ তুমি প্ৰভু জগতৰে হে প্ৰভু ভোলানাথ কি কৰায় পাই আর বিষ্ণুর সে সন্তান উদ্ধার পারা আর দুয়ার না পাইল সন্তান উলিওৱাৰ তুমি প্ৰভু জগতৰে এ হৰিয়ে জগত রে পাল প্রভু শ্রী হরি সন্তান গর্ভতে লয়া এ হরিয়ে সন্তান গর্ভতে আছে কবকাই জগতরে গোসায় উদ্ধার পারা তুমি হে প্রভু ভোলানাথ বিষ্ণুরা সে সন্তানে উদ্ধার পারা হয় নাকি ঠিক আছে রবা আই খুলে ধরি মহাদেবে অয়ুরু ফালি দিলা
এই চন্দ্ৰ সূৰ্যই বল দিয়া নাই শুনছা হয় ইহঁতে পালা মাৰি বহি আছে ধৰবি এইবাৰ আনবা লাগব চলি আই বলে ধৰি দেব গণে বাহিৰত আই বলে ধৰি দেব গণে চাও 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 আহা আই উপজিলে শিশু এক অতি সুলক্ষণ এই ভাই হাত এই চাও তাৰ নাকটো কি টু টু কৰে আই কি ধুনীয়া চলিয়ে আই উপজিলে শিশু এক অতি সুলক্ষণ আই বলি নাম ৰাখিলে কম বলি নাম ৰাখিলে কম শ্ৰদ্ধ নাম ধৰ্মী ৰাইজ বিষ্ণুক উদ্ধাৰ কৰি আনিলে সন্তানো জন্ম পালে আৰু তাৰ নামো ৰাখিলে কিন্তু ৰাইজ এই বলিৰ তো মাক নাই গতিকে শিশুটিয়ে ক'ৰ পৰা গাখীৰ খাব তেতিয়া ব্ৰহ্মাই দেৱতাসকলক কৈছিল যে হে দেৱগণ তোমালোকে চিন্তা নকৰিবা এই শিশুটিৰ বুঢ়া আঙুলিত মই অমৃত সঞ্চাৰ কৰিলো আৰু সি যেতিয়াই ভোক লাগে তেতিয়াই সি বুঢ়া আঙুলিটো চুহিলেই তাৰ ভোক নিবাৰণ হৈ যাব আৰু চাওক ৰাইজ সেই দিনাৰ পৰাই প্ৰবাদ আছে আমাৰ যদি শিশুৱে কেতিয়াবা মাকৰ অনুপস্থিতিত বা কেতিয়াবা ভোকতে কান্দে তেতিয়া সি বুঢ়া আঙুলিটো চুহিলেই তাৰ ভোক নিবাৰণ হৈ যায় বলিৰ জন্মৰ কথা ইটো এই বলিৰ জন্মৰ কথা ইটো অভৈলা আৰু একাই মনে ভজা হবে বিষ্ণুর মনেই ভজা হবে বিষ্ণুর